আজি যিসকল ডেকা গাভৰু হৈ আছে কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে এই কথাটো হয়তো আজি আমাৰ বহুত যুৱক যুৱতীয়ে নাজানে। এয়া ঋষি মুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে। আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে। আমাৰ ঋকবেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। বিয়া কিয় পাতিব লাগে? আজি আপোনালোকৰ কামদেৱাল সত্ৰৰ এলেকাত যিসকল লোকে গৃহস্থী কৰি বাস কৰি আছে, পিতৃ মাতৃক লৈ এটা বংশ পৰিয়াল হিচাপে বসবাস কৰি আছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই ঘৰত পিতৃ মাতৃৰ বংশ অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ